অসমৰ ফুটবল ক্ষেত্ৰৰ বাবে এটি চিৰস্মৰণীয় দিন। অসমৰ ফুটবলৰ ইতিহাস এখন গ্ৰন্থত খোদিত কৰিলে লেখক লোকেশ্বৰ গগৈয়ে। অসম ফুটবল শীৰ্ষক গ্ৰন্থৰ বৰ্ধিত সংস্কৰণ উন্মোচন। ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালীয়ে কৰিলে গ্ৰন্থ উন্মোচন। ক্ৰীড়া গ্ৰন্থ লেখক লোকেশ্বৰ গগৈৰ বহুল সমাদৃত অসম ফুটবল শীৰ্ষক গ্ৰন্থখনৰ বৰ্ধিত দ্বিতীয় সংস্কৰণ দেওবাৰে দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ আৰু অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈয়ে। ক্ৰীড়া সাংবাদিক উদয় বৰগোহাঁয়ে আঁত ধৰা অনুষ্ঠানত উপস্থিত থকা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ক্ৰীড়া গ্ৰন্থ লেখক লোকেশ্বৰ গগৈৰ প্ৰচেষ্টাক কৰিলে উচ্চ প্ৰশংসা। অসমৰ ফুটবল ক্ষেত্ৰৰ বাবে এখন আপুৰুগীয়া গ্ৰন্থ উপহাৰ দিয়াৰ বাবে অসম ফুটবল সন্থাৰ পৰিয়ালৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনালে সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈয়ে। অসম ফুটবলৰ বাইবেল স্বৰূপ এই গ্ৰন্থখনে ইতিহাস জনাত নতুন প্ৰজন্মক যথেষ্ট সহায় কৰিব বুলি আশাবাদী সন্থাৰ কোষাধ্যক্ষগৰাকী। তদুপৰি এই গ্ৰন্থখন ৰাজ্যৰ প্ৰতিগৰাকী ফুটবল খেলুৱৈ, প্ৰতিটো জিলা ক্ৰীড়া সন্থা, প্ৰতিটো ফুটবল ক্লাবৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি উন্মোচনী অনুষ্ঠানত প্ৰতিশ্ৰুতি প্ৰদান কৰে হীৰেন গগৈয়ে। আচলতে আজি এটা খুব অসমৰ ফুটবল ক্ষেত্ৰখনৰ বাবে খুব চিৰস্মৰণীয় দিন হৈ ৰ'ব, কিয়নো অসম ফুটবল নামেৰে অসমৰ ফুটবল ইতিহাস এটা এখন গ্ৰন্থত খোদিত কৰিছে আমাৰ সকলোৱে শ্ৰদ্ধাৰ লোকেশ্বৰ গগৈ ডাঙৰীয়াই। তেখেতলৈ মই অসম ফুটবল সন্থাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা এজন ফুটবল সন্থাৰ বিষয়ববীয়া হিচাপে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, যিহেতু এইটো সংস্কৰণ দ্বিতীয় বৰ্ধিত সংস্কৰণ আৰু ইয়াৰ আগতো এটা সংস্কৰণ আছিলে। আমি আশা কৰিম যে এই গ্ৰন্থখনে অনাগত দিনত আমাৰ যিসকল নৱপ্ৰজন্মক এই গ্ৰন্থখনে তেখেতক যথেষ্ট সহায় কৰিব, বিশেষকৈ ফুটবল ক্ষেত্ৰখন জনাৰ বাবে। ইতিমধ্যে সভাত আমাৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক তথা একালৰ ফুটবলৰ প্ৰশিক্ষক খেল পৰিচালক পবিত্ৰ গগৈ ককাইদেৱে কৈছে যে অসমৰ ফুটবলৰ ওপৰত যদি কোনোবাই গৱেষণা কৰিবলৈ লয় তেনেহ'লে এই কিতাপখন প্ৰয়োজন হ'বই, 100% প্ৰয়োজন হ'ব। আমি এনেকুৱা এখন গ্ৰন্থ, অসমৰ ফুটবলৰ বাইবেল সদৃশ এখন গ্ৰন্থ আমাৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ উপহাৰ দিয়াৰ বাবে মই লোকেশ্বৰ গগৈ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে অনাগত দিনত তেখেতে আৰু যাতে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে আৰু কিবা দি যাব পাৰে আমাৰ নৱপ্ৰজন্মক। মই গগৈদাক আগতেই কৰিব লাগিছিলে, গগৈদাৰ লগত কথা পাতিছিলোঁ, কিন্তু মই ব্যস্ততাৰ ভাগে কৰিব নোৱাৰিলোঁ। তথাপিতো মই তেখেতক এই গ্ৰন্থখন প্ৰচাৰৰ ক্ষেত্ৰত মই যিমানখিনি পাৰোঁ নিশ্চয় সহায় কৰিম। মই এজনৰ ফুটবল সন্থাৰ বিষয়ববীয়া তথা ফুটবল অনুৰাগী হিচাপে তেখেতৰ এইখিনি কৰাটো আচলতে আমাৰ এটা নৈতিক দায়িত্ব। এই দায়িত্বটো আমি নিশ্চয় পালন কৰিবলৈ চেষ্টা কৰিম। মই জিলা ক্ৰীড়া সন্থাৰ লগতো যোগাযোগ কৰিম আৰু যিসকল আমাৰ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ অসমত আছে, অসমত প্ৰায় 1000টাতকৈ অধিক ফুটবল প্ৰশিক্ষণ আছে, আমি সকলোকে যদি দিব পাৰোঁ নিশ্চয় অসমৰ ফুটবল ইতিহাসটো আমাৰ খেলুৱৈসকলে জানিব। উল্লেখ্য যে প্ৰথম সংস্কৰণৰ 20 বছৰৰ পাছত প্ৰস্তুত কৰা 825 পৃষ্ঠাৰ এই সংস্কৰণত 14টা নতুন অধ্যায় সন্নিৱিষ্ট কৰা হৈছে। 690খন আলোকচিত্ৰ থকা এইখন লোকেশ্বৰ গগৈৰ 8মখন ক্ৰীড়া গ্ৰন্থ। অসম ফুটবলৰ ইতিহাস, প্ৰসিদ্ধ খেলুৱৈসকলৰ জীৱনী, ৰাষ্ট্ৰীয় ফুটবল দলত স্থান লাভ কৰা অসমৰ খেলুৱৈসকল, সন্মানজনক IFA চিল্ডত ভাৰতৰ আগশাৰীৰ দলৰ সৈতে পৰাক্ৰমেৰে যুঁজ দিয়া ৰাজ্যৰ খেলুৱৈসকল, অসম ফুটবল সন্থাৰ ইতিহাস আদি বিভিন্ন বিষয় বিতংকৈ গ্ৰন্থখনৰ যোগেদি দাঙি ধৰা হৈছে। বিশেষকৈ 1947 চনৰ পৰা সন্তোষ ট্ৰফী ফুটবলৰ প্ৰতিটো ৰাজ্যিক দল, ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু সাফল্য অৰ্জন কৰা ছাব জুনিয়ৰ দলবোৰৰ লগতে ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াত অংশ লোৱা দলৰ খেলুৱৈ, দেউকন আৰু পিলিক চৌধাৰী ফুটবলৰ চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দলবোৰৰ তালিকা গ্ৰন্থখনৰ প্ৰধান আকৰ্ষণ হৈ পৰিছে। স্পাৰ্টা ফাউণ্ডেশ্যনে প্ৰকাশ কৰা গ্ৰন্থখনৰ সমল গোটাবলৈ যাওঁতে বহু বছৰ কিদৰে কষ্ট আৰু সাধনা কৰিছিল ক'লে লোকেশ্বৰ গগৈয়ে। কিতাপখন হেৰি হ'ল, আমি নতুন 14টা অধ্যায় ইয়াত সংযোজন কৰিছোঁ, যেনেকৈ নাজিৰা, ডিমা হাছাও, তাৰপিছত ASCB, অইল ইণ্ডিয়া, এইবিলাক আগতে লিখা নাছিলোঁ, এইবিলাক 14টা সংযোজন কৰিছে। আৰু এই নতুন ৰেকৰ্ড গোটেইখিনি 2005 পিছত গোটেই ৰেকৰ্ডখিনি সংযোজন কৰা হৈছে। এতিয়া আগৰখন আছিলে 604, এইখন আছে 825।
আজি আনুষ্ঠানিকভাৱে আজি মুকলি কৰিলোঁ দ্বিতীয় সংস্কৰণটো 40 চন মানৰ পৰা আছে 40 চনৰ পৰাই আৰম্ভ হৈছে আচলতে মানে আগতেও খেলিছে কিন্তু আমাৰ হিষ্ট্ৰীটো আৰম্ভ হৈছে 40 চনৰ পৰা যেতিয়া যে মহাৰণা ক্লাবে যে এই যে মহম্মদান স্পৰ্টিঙৰ লগত যে ড্ৰ খেলিলে যে সেই তেতিয়াৰ পৰাই আমাৰ আচল ফুটবলটো আৰম্ভ হ'ল বুলি ক'ব পাৰি দামটো এই কিতাপখনৰ মূল্য 800 টকা কৈছোঁ 825 পেজৰ কিতাপ আৰু ধৰি লওক স্কুল এইবিলাকৰ কাৰণে আমি অলপ হেৰি দিম ৰেহাই লিখাটো মোৰ একক পাব্লিছ কৰিছে আমাৰ হেৰি স্পাৰ্টা ফাউণ্ডেশ্যনে হয় এই উদয় বৰগোহাঁইও আছে তাৰ লগত আমাৰ পাব্লিচিং সম্বলখিনি গোটাওঁতে মানে মোৰ বহু কষ্ট হৈছে বুলি ক'ব লাগিব মই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মানে মই কেতিয়াবা এসপ্তাহ চিএল লৈ তেতিয়া মই চাকৰি কৰি আছিলোঁ যে এসপ্তাহমান চিএল লওঁ কেতিয়াবা 3 দিন 4 দিন চিএল লৈ পেলাই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ যাওঁ তাৰপিছত এই হেৰিলৈ যাওঁ এইটো ডিপাৰ্টমেণ্ট অফ হিষ্টৰিকেল এণ্টিকুৱাৰিয়াম তাতে বহুত পুৰণা পেপাৰ আছিলে সেইবিলাকক মই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী 1951 পৰা 95লৈকে চব পেপাৰ চাইছোঁ মোৰ মানে কোনটো ৰেকৰ্ড কি পেপাৰ আছে মানে চব জনা হৈছিলে আৰু মোক তাৰ এমপ্লয়ীবিলাকে চবে চিনি পাইছিলে এই গগৈ আহিছে বোলে আপুনি চাব পাৰে বোলে এনেকুৱা আছিলে পৰৱৰ্তী পৰিকল্পনা মই এখন এই এথলেটিক্সৰ ৱৰ্ল্ড ৰেকৰ্ডৰ ওপৰত কিতাপ এখন হেৰি কৰি আছোঁ ইংলিছত মানে অকল ৱৰ্ল্ড ৰেকৰ্ডখিনি সেইখন মানে বনাম বুলি ভাবিছোঁ আৰু আমি এথলেটিক্সৰ কিতাপ এখন লিখি আছোঁ আছাম এথলেটিক্সৰ ওপৰত মই যুটীয়াভাৱে মই আৰু উদয় বৰগোহাঁই ডাঙৰীয়া আমি দুজনে এই যুটীয়াভাৱে অসম এথলেটিক্সৰ ওপৰত কিতাপ নাই সেইখনৰ কাৰণে আমি এই প্ৰচেষ্টা চলাই আছোঁ কোনো গৱেষক ছাত্ৰই যদি অসম ফুটবলৰ ওপৰত গৱেষণা কৰে তেন্তে এই ইতিহাস সমৃদ্ধ গ্ৰন্থখনৰ সহায় ল'ব পাৰিব এই মন্তব্য কৰে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈয়ে ক্ৰীড়া গ্ৰন্থ লেখক লোকেশ্বৰ গগৈক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত গ্ৰন্থখনে অধিক জনপ্ৰিয়তা লাভ কৰিব বুলি আশাবাদী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকগৰাকী ইংৰাজীত ক'বলৈ গ'লে চিম্পলি ইট ইজ এ গ্ৰেট এফৰ্ট সঁচাকৈ ক'ব লাগিব যে লোকেশ্বৰ গগৈ যিটো অধ্যৱসায় যিটো কষ্ট কৰি পেলাই কিতাপখন প্ৰস্তুত কৰিছে এয়া সঁচাকৈ অভিনন্দনৰ যোগ্য গগৈৰ এই এফৰ্ট প্ৰথম সংস্কৰণটো উন্মোচন হৈছিলে 2005 চনত আৰু তেতিয়াৰ পৰা এই কিতাপখনে যি জনপ্ৰিয়তা অসম ফুটবল সন্থাৰ বা ফুটবল খেলুৱৈসকলৰ মাজত জনপ্ৰিয়তা যি অৰ্জন কৰিছে সেয়া সঁচাকৈ মানে উল্লেখ কৰিবলগীয়া বিষয় প্ৰত্যেকেই বিচাৰি থাকে আগৰ খেলুৱৈসকলে এই কিতাপখন ক'ত পোৱা যাব ইত্যাদি কৰি পেলাই সাংবাদিকসকলে বিচাৰি থাকে আৰু সাংবাদিকসকলে আগৰ ফুটবলাৰসকলৰ কিবা ৰেফাৰেঞ্চ দিবলৈ হ'লে এই কিতাপখন বিচাৰিবলগীয়া হয় সেইকাৰণে মই কৈছোঁ যে যদি কোনোবাই অধ্যয়ন কৰে বা থেচিছ লিখিবলৈ যায় অসম ফুটবলৰ বিষয়ে এই কিতাপখনৰ ৰেফাৰেঞ্চ তেওঁলোকে ল'ব লাগিব আৰু তেওঁলোকে লগত এই কিতাপখনৰ কপি ৰখাটো উচিত মই ভাবোঁ আৰু মই দেখিছোঁ তেখেতে যি কষ্ট কৰি পেলাই নিজৰ পকেটৰ ধন খৰচ কৰি পেলাই নিজৰ EL CL যি আছে খৰচ কৰি পেলাই চাকৰি কালৰ পৰা আৰম্ভ কৰি যি ধৰণে কষ্ট কৰি চাইকেল মাৰি খোজকাঢ়ি ৰিক্সাত উঠি খেলুৱৈসকলক লগ ধৰিছে সেয়া সঁচাকৈ মানে তুলনা কৰিব নোৱাৰি কাৰো সৈতে তেখেতৰ এই কষ্ট সফল হওক আৰু এই কিতাপখনে অধিক জনপ্ৰিয়তা লাভ কৰক অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈয়ে কিতাপখন বিক্ৰী কৰাৰ ক্ষেত্ৰত যিটো উদ্যোগ লৈছে তাৰ বাবে মই হীৰেণ গগৈক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেওঁৰ উদ্যোগত এই কিতাপখনে সমগ্ৰ অসমতেই আৰু অধিক জনপ্ৰিয়তা অৰ্জন কৰিব ধন্যবাদ অসমৰ ফুটবলৰ ইতিহাস এখন গ্ৰন্থৰ বুকুত লিপিবদ্ধ কৰাৰ বাবে লেখক লোকেশ্বৰ গগৈয়ে যি প্ৰচেষ্টা ল'লে সেয়া সঁচাকৈ অতুলনীয় প্ৰশংসনীয় আৰু ধন্যবাদৰ পাত্ৰ চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in